हेलो गाइस वेलकम टू सानाबाई ब्लॉग और आज आमार गाँवते जगन्नाथ मंदिर पूजा आछे ओते मैं जाबा ओलाइछं और मैं जाबा लागछं और इगो आहि बेलं मैं मंदिरत हाते हाते आहि बेलं इगो हल मंदिर गो और एते एबार पूजा हबो और मैं तुमाक गताखानके देखां मंदिरत पूजाता पूरा पूजाखिनि गताखिनि जत्तखान पारं देखाबा और एते आमार बरमा आहि बहि आछे और दादा हला आइছে और मानु आहिबाय आछे एगिला देखछा ना गोटाई इति मानुह अलग आहि पावा नाई और एकटा दुटा आहिते आछे एकसन दुइसन करिया और मंदिरर कापुर गिला माने बदलाबा लागछे मैं आहिलं साबा केंके हेदि करे तो मुई पुरा कामत लागि आइছে मैं डिस्टार्ब हेंका पाइलं और एबार ओतेर पुरा मैं आहिलं आहि आइते आमार बुढ़ियाई मा ताते मैं अल्प सेवा करलं कारण बुढ़ियाई मंदिर ओसरते एकेलगे देखछाना आमार हे आटाखिनि आरो खुरिये चाबा लागछे कि करे शर्मिलाय भाबिया आछे और मैं एते सेवा करि आहिलं आहिया एते एबार बहिलं बरमार लगते बरमा कल जे मोर बगलते बहे एबार एथे बौए माने प्रसाद बारिबा लागछे मंदिरर काने पायस और इफाले प्रसाद काटिबा लागछे हेगो बाई एकटा कठाल उलाबा लागछे आमार बरमा हला माने सबे काम करि आछे और एटा देखछाना मैं ड्रेसटा सिलाइছিলাম एगो कि मजा लागाছে भगवान गतक माने ভাল देखছে और एते निशान खान उठाबा लागছে एला मिगताखाने पूजा आरम्भ करार आगते इगो करे तार पिছত पूजा आरम्भ करे और निशान खान एला ऊपरत तुली আছে এইগো দেখছ নহয় গতাখানে তুলাখাল और तुलाखाल एला गताखाने ছায়া আছিল মই তাকে অল্প ভিডিও করলাম মানে ভাল লাগে গতাখানে ছায়া আছে তার পাছত মোক ওতে সম্বোধনা দিল কারণ মই ভগৱানৰ ড্ৰেছ গিলা সব সিলিয়া দিছিলং কাৰণে আৰু দেখছে নহয় মই এখন গামছা পাইলং আৰু কিবা একটা ভাল কাম কৰিয়া যদি কিবা বস্তু পাওয়া যায় কত যে মন খান ভাল লাগে মোক গামছা খান দিয়াতে যে কত ভাল লাগিল কাৰণ গাঁৱৰ ডাঙৰ ডাঙৰ বয়সস্থ মানুহগিলাই মোক দিল মন খান যে এত ভাল লাগিল কাৰণ মানে কবাই নাপাৰং এত খুশি হৈ গেলং মই আৰু গামছা খান পাইলং तार पाছত ताते पूजा चलिया আছিল এবাৰ पूजा হল মই সেৱা করলং ভগৱানক আৰু তাৰ পাছত মোক দায়িত্ব দিল চাহ বানাবা তো মই এলা যাই আছং আমাৰ বৰমা ঘৰত চাহ বানাবা ইকলে যাই আছং ৰাইজ দেখিছে নহয় तार पाছত মই আহিলং চাহ বানায়া এতে আৰু আহিয়া দেখা পাইলং ইমি বই মানে এতে বই পড়বা লাগছে কথাখানি শুনিবা লাগছে আৰু মই যে চাহ গো বানায়া আনলং ইবা পানী হে হ'ব কাৰণ ইমি তো শেষ নাপলৈকে কাহই নাখাব तार पाছত শেষ পাওয়ার পিছত প্রসাদ খাওয়া আরম্ভ দিছে আর সবে প্রসাদ খায়া আছে এলা আমি খানিক দিলং এইগিটি দাদা হলা খায়া আছে প্রসাদ আইফালে সবে সাইডৰ ফালে বইছে আৰু সেইফালে দি আমার কানে বাড়িছং এইফালে আমি যাতে বহিম আৰু এই গৰিকছা ন মই খাবাল খাওঁ একে ভাত হেঁকাই তো ভিতি ঠিকছে খাই লওঁ আৰু এইতে আমাৰ খুৰী হলা কথাখানি খাওয়া হওয়ার পাছত আমি যাবা ওলাইছং আৰু মানে চাইরো ফালে দেখছ না মানুষগিজে খাই হল খাওয়ার পাছতে সব হয়ে গেল এটা আমার খুড়া হয় খুড়াই কইছে মোক তুলাই না লেংরা ফেংরা হইছে বলে তো খুড়াকে তুলিলাম দাদা আজি মন্দিৰত আহিলাম পূজা করবা বহুত ভাল লাগিল হাই সকল আজি তুমি সং কেঙ্কা পাইলা পূজা জগন্নাথ পূজা হেৰিত আহা চিন্তা নহয় কেঙ্কা পাইলা ভালে পালং এ তো পোলা মই ভালে পাং মন্দিৰ তো পোলা তো মই লৈছং মই পোলা মই চান্স লৈছং আইটা দুইটা লৈছা আমি পৰে আহিয়া দদৰি কৰি আইছো আৰু এনো জগন্নাথ মন্দিৰৰ হেৰি আহিলে বহুত যিকোনো হেৰিতে ভালে পাং বহুত ভাল লাগে আহা বছৰ যদি ঈশ্বৰে ভালে ৰাখে আহা বছৰ আহিম আৰু তুমি আজি যেনেকে আমাক প্ৰসাদ পানী তাতে দিলা খালো ললো বহুত ভাল আহা বছৰ ভালে আৰু যদি ঈশ্বৰে লৈ আহে ভালে কোলে ৰাখে বেমাৰ আজাৰে পাৰা যতে নহয় মন্দিৰ মানে যামে আৰু দে তো রাইস আজিৰ ব্লগটো এইখিনিতে খতম আৰু আপোনালোকে যদি ভাল পায় তাহলে লাইক কৰিব শেয়ার কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সবে সাবস্ক্রাইব কৰি দিব হ'ব